বন্ধু বান্ধৱীসকল পটককৈ আহিলোঁ মোৰ লগত এটা ডাঙৰ ঘটনা হৈছে আৰু সেই ঘটনাটো এতিয়া মই আপোনালোকক দেখাবলৈ দিছোঁ মোৰ ফোনটো মানে এনেকৈ কপি থকা হৈছে আৰু বহুতো কিবা গুড মৰ্নিং বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থাকক আৰু আজি দিনটো আপোনালোকৰ শুভ হওক তাৰ কামনাৰে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমতে ভিডিঅ' বুলি নহয় আৰু পটককৈ আহিলোঁ কাৰণ ইতিমধ্যে আপোনালোকলৈ মই ভিডিঅ' এটা প্ৰেৰণ কৰিলোৱে তাৰপিছতে কথাটো এতিয়া ক'বলৈ ওলাইছোঁ পটককৈ মই মানে ভিডিঅ' যেতিয়া আপলোড দিওঁ আইফোন দুটাত মই কি কৰোঁ এটাত আপলোড দি এটাত মানে মই লগাই থৈ দিওঁ মানে ফোনটো লগাই থ'লে নেটটো সোনকালে পায় তাৰপিছতে আৰু যোনটো মই ডেইলি ইউজ কৰি থাকোঁ সেইটো মানে মই মানুহে মানে সেইটোতে বেছিকৈ ফোন চোন কৰে তাৰপিছত সেইকাৰণে মানে মই কি কৰোঁ ইটো ফোনত মানে মই যিহেতুকে তিনিটা ফোন এটা ফোনত মই ফোনটো লগাই একদম থৈ দিওঁ আৰু এটা যোনটোত ভিডিঅ' বনাওঁ সেইটো কোনেও নাপায় মানে মোক কাকো দিয়া নাই নাম্বাৰটো তাৰপিছতে মই থৈ দিলোঁ তাৰপিছত যেতিয়া মই ধূপ লগাইছোঁ এওঁক ভাতকেইটা দি পেলাই মানে মই বোলো নাই পটাপট মই ধূপডাল লগাই এওঁক ভাতকেইটা দি লওঁ তাৰপিছত আগফালে ধূপ লগাবলৈ গৈছোঁ তাৰপিছত ফোনটো মানে একদম মানে ভিডিঅ'টো ইতিমধ্যে হৈ গ'ল মানে আপলোড তাৰপিছত ফোনটো মানে কিবা গৰম কিবা এটা হৈ আছে মানে কপি থকা নিচিনা তাৰপিছত লগে লগে আহিলোঁ আহি পেলাই মানে মই ভাবিছোঁ কি হৈছে তাৰপিছত ফোনটো ওচৰলৈ গৈছোঁ একে গৰম হৈ আছে এইটো ফোনটো চাওক একদম এনেকুৱাকৈ গৰম হৈছে ন মই লৰালৰিকৈ মানে ফ্ৰিজৰ দৰ্জাখন খুলি পেলাই এনেকৈ দিছোঁ বোলো ঠাণ্ডা হওক তাৰপিছত মোৰ হাতটোতো মানে কপনিত হোৱাৰ নিচিনা হৈ গৈছে মোৰ ইমান ভয় লাগিছে তাৰপিছত এওঁ এতিয়া যাবলৈকো ধৰিছে মোক গালিও পাৰিব বুলি বা কিনো হ'ল এতিয়া এইকণ সময়ত তাৰপিছত মই বোলো শুনাচোন বোলো ফোনটো ইমান গৰম হৈছে কৈছে ছুইচটো অফ কৰি থৈ দিয়া তাৰপিছত মই ছুইচটো এনেকৈ অফ কৰি থৈ দিলোঁ ফ্লাইট মোড কৰি থৈ দিলোঁ তাৰপিছতে আৰু আকৌ যেতিয়া অকণ পিছত অন কৰিছোঁ অকণমান ঠাণ্ডা হৈছে যেতিয়া অন কৰিছোঁ অন কৰোঁতে মানে ইয়াত আহিছে ক্লিন ইয়ৰ ফোন প্লিজ ক্লিক এনেকৈ মানে লিখিছে ক্লিন ইয়ৰ ফোন বুলি দিছে তাৰপিছত মই চোন ক্লিন ইয়ৰ ফোন মানে কি মানে ইয়াত ধৰক ফটোৰবিলাকহে আছে দেই তাৰপিছত মই ক্লিন ইয়ৰ ফোন এনেকৈ টিপি চালোঁ চাওঁতে মানে কিবা কিবি ওলাইছে তাৰপিছত মই বোলো ইয়াত গেম চেম আমাৰ ডিপু দেহাই বহুত খেলি থাকে মই বোলো ভিডিঅ' সেই ডিলিট কৰি দিওঁ বুলি এনেকৈ ডিলিট কৰি আছোঁ আৰু দেই ডিলিট কৰি থাকোঁতে মই ঘপককৈ আৰু এই ফোনৰ বিষয়ে মই একদম এই মানে কি বুলি ক'ম আৰু মই ফোনৰ বিষয়ে ইমান নাজানো মানে দেই তাৰপিছত আপোনালোকে হয়তো গমেই পাইছে মই ইমান নাজানো মানে তাৰপিছতে মই যেতিয়া এনেকৈ টিপি গৈ আছোঁ চব মানে ৰিম'ভ মাৰি গৈ আছোঁ আৰু কিবা আনইনষ্টল এনেকৈ কিবা কিবি আহিছে মই চব কাটি লাষ্টত মোৰ ফেচবুকটোও ডিলিট কৰি দিলোঁ নাজানো যে চব মানে ডিলিট কৰি গৈ আছোঁ ৰিম'ভ মাৰি তাৰপিছতে লাষ্টত দেখিছোঁ এনেকৈ ফাইল বুলি ওলাইছে দেই মই আপোনালোকক এতিয়া মই এইটো ফাইল বুলি ওলাইছে আপোনালোকক এতিয়া ওচৰৰ পৰা দেখাইছোঁ এইটো ফাইল মই বোলো ফাইলটোত মই ডিলিট কৰি দিওঁ এনেকৈ টিপি দিওঁতে মানে বহুত কিবা কিবি ওলাই গৈছে আচৰিত পাব আপোনালোকে এইবিলাক চাওকচোন কিমান গাল ৰেকৰ্ডিং চাওকচোন আৰু তাৰপিছত এটা এটাকৈ শুনিছোঁ মইতো নিজে অবাক এইবিলাক ৰেকৰ্ডিংবিলাক চাওকচোন কিমান আছে তাৰপিছতে এয়া চাওক এইবিলাক ৰেকৰ্ডিং তাৰপিছত এটা এটাকৈ শুনিছোঁ এটা এটাকৈ শুনি মানে 7টামান শুনিলোঁ শুনাৰ পিছত মই নিজে গম পোৱা নাই দেই এয়া কাৰ ভইচ হ'ব পাৰে কাৰ ভয় কোনে মোলৈ দিছিলে তাৰপাছতহে মই মানে অকণমান আছে আমাৰ কাকু দেখাক মই এতিয়া এইকণ সময়ত ধৰক এতিয়া কেইটা বাজিছে মই 9:30 বজাত আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছোঁ 9:30 বজাত মানে কাকুহঁতৰ কালি এখন দোকান প্ৰমোশ্যন কৰিব গৈছিলে গুৱাহাটীতে অকণমান দেৰি হ'ল শুই আছে তথাপিতো মই কাকু দেখাক ক'লোঁ বোলো দেহা ফোনটো গৰম উঠি গ'ল হোৱাৰ পিছত বোলো কপনিও ধৰিছে ফোনটো কিবা আৰু বোলো যেতিয়া আকৌ মই অফ কৰি দিলোঁ অফ কৰাৰ পিছত অকণ ফোনটো ঠাণ্ডা হ'ল তাৰপিছত বোলো আকৌ হেৰি অন কৰাৰ লগে লগে বোলো কিবা ক্লিন ইয়ৰ ফোন আহিছে আৰু এই ফাইলটোত বোলো এইবিলাক একে বহুত হেৰি আহিছে বোলো ৰেকৰ্ডিং আকৌ মই বুকুখন ধমককৈ মাৰিলে বোলো আমাৰ ডিকু দেহাইও লৈ থাকে ইয়াক ক'ত ৰেকৰ্ডিং হ'ব পাৰে কাৰণ প্ৰত্যেকটো ৰেকৰ্ডিং শুনাও মানে হেৰি নহয় আৰু মোৰ ৰেকৰ্ডিং মই নকৰোঁৱে যাৰ লগতে কথা পাতোঁ মই মানে ৰেকৰ্ডিং কেতিয়াবা কাটচিট কৰিব লগা হয় তাৰপিছতে মই বোলো এসোপা ৰেকৰ্ডিং আচলতে এইবিলাক যে মোলৈ পঠিওৱা ৰেকৰ্ডিং তাৰপিছত মই ভাবিছোঁ আৰু সিদিনাখন দোকানলৈকো লৈ গৈছিলোঁ দেই মই এই দোকানলৈ এটা কাৰণে নিছিলোঁ মই টেম্পাৰখন লগাবলৈ তেতিয়া দোকানী ভাইটিতে কৈছিলে বাইদেউ আপোনাৰ কিন্তু ফোনটোত অকণ প্ৰব্লেম আছে কি মাৰিব কিবা এটা মাৰি দিব লাগে বুলি কৈছে সকলোখিনি উৰি যাব ৰিষ্টেট নে কি বুলি কৈছে জানো মোক মানে দোকানীজনে কৈছে বাইদেউ এইটো কাম কৰি দিয়ক তেতিয়া আপোনাৰ ফোনটো ভাল হ'ব হেং নামাৰে মানে হেং মাৰি থাকে হেং নামাৰে আচলতে এইবিলাক আছে ইয়াত কিমান আছে জানেনে 130টা আছে 130টা ৰেকৰ্ডিং তাৰপাছতে মই মানে বিশ্বাস কৰক মই নিজে হতবাক হ'লোঁ মই কি হ'ব আপোনালোকৰ লগত হয় নেকি বাৰু এইবিলাক মোক জনাবচোন কোনোবাই তেনেকৈ দিয়া তেনেকৈ থাকি যায় নেকি মানে কি মই ইমান দিনে মই চোৱাই নাছিলোঁ এইটোত যেন এনেকৈ সোমাই থাকে মই মানে খালি ডিলিট কৰিবলৈ ধৰিছোঁ এনেকৈ টিপি দিছোঁ যে ফাইল মেনেজাৰটোত ফাইলটোত এনেকৈ টিপি দিছোঁ তাৰপিছত এইবিলাক ওলাই গৈছে তাৰপিছত মই বোলো এয়া কি তাৰপিছত বোলো গানবিলাক অট'বিলাক বোলো ডিকুৱে ডাউনলোড কৰিলে নে মই গান বুলি ভাবিছোঁ মই নাজানো ইয়ে এনেকৈ আছে চাওকচোন আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ তাৰপিছত আৰু ইয়াত কি জানেনে ফোনৰ নম্বৰবিলাক ওলাই নাথাকে যে কিয় সেইটোও নাজানো মই ফোনৰ নম্বৰ নাই তাৰপিছতে টিপি দিলেহে তাৰপিছতে ফোনৰ নম্বৰটো ওলাই গ'ল আপোনালোকে মোক মূৰ্খ বুলিয়ে ক'ব তাৰপিছত এইবিলাক তাৰপিছত এনেকৈ শুনিছোঁ কিন্তু মই মানে কেইটামান ৰেকৰ্ডিং শুনিছোঁ কৃষ্ণ ভগৱান আপোনালোকক কৈছোঁ মই চিনি পাইছোঁ সেইজন যুৱকক
সেই যুৱকজনক চিনি পাইছোঁ, কিন্তু এইটো ৰেকৰ্ডিং মোলৈ কোনে দিছে সেইটোও মই অৱগত নহয়। হয়তো সেইটো অকণমান মই ঠাণ্ডা মগজে ভাবিব লাগিব মোলৈ কোনে দিছিলে। মানে এনেকুৱাকৈ কিছুমান শব্দ ইউজ কৰিছে, কিন্তু সেই যুৱকজনৰ ঘৰ কিন্তু কামপুৰত। মই একদম ডাঠি ক'ব পাৰোঁ মই কামপুৰত হয় সেই যুৱকজনৰ ঘৰ। এতিয়া কি বুলি ক'ম, এইখিনি ডিলিট নকৰোঁ, এনেকৈ থৈ দিছোঁ। আৰু এনেকৈ থৈ দিছোঁ কাকো, মানে মই কাকো ক'লোঁ দেহা এনেকুৱা কথাখিনি পাতিলোঁ আৰু। তাৰপিছত কৈছে ডিলিট কৰিব নালাগে, তুমি থৈ দিয়া, মই গৈ পেলাই ঠিক কৰিমগৈ বুলি কৈছে। তাৰপিছতে মই যোনকেইটা ইম্পৰ্টেণ্ট বুলি ভাবিলোঁ সেইকেইটা বাৰু মই আকৌ বেলেগত ছেভ কৰি থৈ দিছোঁ। বেলেগত মানে মই ফৰৱাৰ্ড কৰি থৈ দিছোঁ আৰু ইয়াৰ পৰা নিয়াকেইটা। কাৰণ চাওক ভগৱান পৃথিৱীত আছে, মই মানে কেনেকৈ ডিলিট কৰিবলৈ ধৰোঁতে সেইবিলাক পাই গৈছোঁ। আহি আছোঁ ৰ'ব, ফোন এটা আহি। কেনেকৈ যে ভগৱানে চাওকচোন কেনেকৈ যে ডিলিট কৰিবলৈ ধৰোঁতে সেয়াৰ পিছত তাতে ফোনটো কপিছে। আৰু আপোনালোকৰ হয়নে বাৰু আইফোনকেইটা যে জুই নিচিনা গৰম হয়, আইফোনকেইটাও মানে একদম এনেকুৱা জুই নিচিনা গৰম হয়, ভয়ে লাগে। সেইদিনাখন মই বোলো এওঁক কৈছোঁ বোলো ফ্ৰিজতে ভৰাই থওঁ নেকি, ইমান গৰম হৈ গৈছে আইফোনকেইটা। ভিডিঅ'টো কেতিয়াবা আপলোড দি থাকিলে তেতিয়া মানে একদম গৰম হৈ যায়। আৰু এইটো মানে কঁপনি ধৰে, কিয় কঁপনি, মই অথনি যেতিয়া লৈ আছোঁ একদম এনেকুৱাকৈ কঁপিছে নহয়। আৰু বন্ধু বান্ধৱীসকল এইবিলাক যে ৰেকৰ্ডিং আহে অট'মেটিক মানে কোনোবাই দিলে আপুনি যদি বা চাই থ'লে, মই আপোনালোকক কৈছোঁ দেই, যিহেতুকে মই অৱগত নহয়, মই আপোনালোকে মোক প্লিজ অকণ বুজাব। যেতিয়া কোনোবাই আপোনালৈ হোৱাটছএপতে ৰেকৰ্ডিংটো পঠালে, তাৰপিছত আপুনি ৰেকৰ্ডিংটো চালে থৈ দিলে, তাৰপিছত ইয়াত ছেভ হয় নেকি? যেনেকৈ ফটো গেলেৰীত ছেভ হয়, তাৰপিছত এই ৰেকৰ্ডিংবিলাক তেনেকৈ ছেভ হৈ যায় নেকি বাৰু? আপোনালোকে মোক ক'বচোন, কাৰণ মই এনেকৈ ছেভ কৰাই নাই। মই এনেকৈ যে এইবিলাক ৰেকৰ্ডিং ভাল ৰেকৰ্ডিং মই কেতিয়াও ছেভ কৰা নাই। সেইখিনিকে আপোনালোকক মানে মই জনাইছোঁ, কাৰণ মই এইটো বিষয়ে ইমান অৱগত নহয়। মই সেইকাৰণে পটাপট এতিয়া ধূপ বন্তিও দিছোঁ, দি পেলাই বোলো নাই মই পটাপট মই কওঁগৈ। আৰু যদি কিবা হয়ো আপোনালোকক মই জনাম বাৰু। এই ফোনটো এইখিনি মানে মই বস্তুখিনি ছেভ কৰি তাৰপিছতে ফটো 2000 মান আছে আৰু এইটো ফোনত, কিন্তু এইবিলাক থকাৰ কাৰণেই চাগে মোৰ হেং মাৰিছে চাগে ফোনটো, মানে টিপিলেও টিপা নাযায়। সেইদিনাখন যেতিয়া মানে ওপৰৰ সেইখন লগাব গৈছিলোঁ টেম্পাৰখন, তেতিয়া ল'ৰাজনে কৈছে এইটো আপুনি কিবা এটা কৰি দিয়ক, মানে কৈছে আৰু তেওঁ গোটেইখিনি উৰি যাম বুলি কৈছে, ৰিষ্টেট মাৰি দিম বুলি কৈছে, তেতিয়া গোটেইখিনি উৰি যাব। কিন্তু তেতিয়া মই নাই ইমান ফটো চটো আছে পুৰণা, নালাগে দিয়া, মই বোলো নিজে ঘৰত গৈ ডিলিট কৰিমগৈ। তাৰপিছতে এইবিলাক ফ্ৰী ফায়াৰ আৰু কিবা কিবি আছিলে, মোৰ ফেচবুকটো ডিলিট হৈ গ'ল। এতিয়া কাকো আহিলেহে আকৌ খুলিব পাৰিম, কাৰণ ID কেইটা কাকোৱেহে জানে, মানে গোটেই মোৰ ভিতৰবিলাক যিবিলাক মানে ID চাইডি চব কাকোৱে জানে, সেইকাৰণে কাকোৱেহে খুলি দিবহি পাৰিব। ইনষ্টাগ্ৰামটো বাৰু আছে। তাৰপিছতে সেয়াই আপোনালোকৰ ওচৰত ক'লোঁ আৰু দেই, আপোনালোকে মোক জনাব। আৰু এনেকুৱা ৰেকৰ্ডিংবিলাক থাকিলে কিবা প্ৰব্লেম হয় নেকি, মানে অট'মেটিক ছেভ হয় নে কি হয়, সেইটো আপোনালোকে মোক জনাবচোন দেই, কাৰণ মই একদম অৱগত নহয়। কিন্তু যিকেইটা ৰেকৰ্ডিং পালোঁ মানে মই গোটেইখিনি পঢ়িম, গোটেইখিনি শুনিবলৈ ধৈৰ্যও নাই, গোটেইখিনি শুনিবলৈ সময়ো নাই মোৰ। কিন্তু যিকেইটা মানে মই একে লাষ্টৰ পালে চালোঁ, একে লাষ্টতনো কিমান দিনৰ পৰা আছে এনেকৈ চালোঁ, চাই পেলাই তেতিয়া দেখিছোঁ বোলো, যেতিয়া শুনিছোঁ তেতিয়া মই মাতটো ধৰিব পাৰিছোঁ। আৰু সেয়া ৰাতি কথা পতা হ'ব, মানে এনেকুৱাই অশ্লীল ভাষা। কাৰণ আজিলৈকে মোক তেনেকুৱা অশ্লীল ভাষা কোৱা কোনো নাই, মোক নকৰে। কিন্তু বেলেগলৈ দিয়া ভিডিঅ'হে, মানে বেলেগলৈ যেতিয়া ৰেকৰ্ডিংবিলাক কৰে, বেলেগে যেতিয়া ভিডিঅ'বিলাক কৰে, তেতিয়া চাগে মোলৈ এইটো ৰেকৰ্ডিং দি পঠিয়াইছে। আৰু মোৰ ধৰক ফোনটো নাম্বাৰবিলাক যাৰে তাৰে হাততে থাকে হয়, কাৰণ সকলোৱে মোৰ নাম্বাৰটো বিচাৰে, সেইকাৰণে মই সকলোকে দিওঁ। কিন্তু এইবিলাক যেন যোনবিলাক কথা বতৰা যে হৈছে, মই কিন্তু এজন মানুহৰ মই নামটো একদম মাতটো ধুনীয়াকৈ ধৰিব পাৰিছোঁ। আৰু অশ্লীল বুলি কৈছোঁ, ইমান অশ্লীল। গতিকে মোৰ বন্ধু বান্ধৱীসকল এতিয়া পটাপট এফালে যাব লগা হ'ল, কাৰণ ক'লৈ যাওঁ মই এতিয়া আপোনালোকক কওঁ। মোৰ লগত যোনজন ভাইটি থাকে, ভাইটিৰ ভাগিনৰ আজি বিয়া গুৱাহাটীতে, গতিকে তালৈকে এতিয়া বিয়ালৈকে যাওঁ। বিয়াৰ পৰা আহোঁগৈ পটাপট, আহি পেলাই মিটিংখনত সোমাব লাগিব। আমাৰ ৰহা নতুন চাৰিআলিতে আছে মিটিংখন, ৰহা নতুন চাৰিআলিত আমাৰ শিল্পী কাননৰ এখন আজি মিটিং আছে, সেই তালৈকে নিমন্ত্ৰণ জনাইছে। তাৰপিছত তালৈকো যাম। প্ৰথমতে মানে শিল্পী কাননৰ মিটিংখনত এটেণ্ড হৈ মানে উপস্থিত হৈ পেলাই তাৰপিছত গুৱাহাটীৰ বিয়ালৈ যাম। সেইখিনিকে আপোনালোকক ক'লোঁ। আৰু আপোনালোকে মোক সহায় কৰিব, কোনোবাই যদি ৰেকৰ্ডিঙেই হওক বা ভিডিঅ'ই হওক কিবা যদি দিয়ে, আপুনি হোৱাটছএপত চালে নহয়, তাৰপিছত অট'মেটিকেলি এনেকৈ ছেভ হয় নেকি, আৰু ছেভ নহ'বলৈ কি কৰিব লাগে। কিন্তু ছেভ হ'ল যে সেইটো মানে কেইটামান ভিডিঅ' মোক লাগে, কেইটামান ভিডিঅ' কিন্তু মোৰ প্ৰয়োজন হৈ আছে, কিন্তু সেইখিনি পায়ে গ'লোঁ বাৰু। সেইকাৰণে কি বুলি ক'ম, মনটো ভালো লাগিছে বহুত। গতিকে বহুতখিনি কথা ক'লোঁ, আৰু আশা কৰোঁ আপোনালোকে মোক পৰামৰ্শটো দিব, ফোনত কি ৰাখিলে ভাল, কি ৰাখিলে বেয়া, কি ৰাখিব লাগে, কি ৰাখিব নালাগে, সকলোখিনি আপোনালোকে মোক জনাব। কাৰণ কাকু মাইনাহঁত যিহেতুকে ইমান ওচৰত মোৰ লগত, মানে কি সিহঁতৰ কৰ্মসূত্ৰে যেতিয়া সিহঁতৰ বিভিন্ন ধৰণৰ কাম থাকে কাৰণে সিহঁতে ইফালে সিফালে যাব লাগে। আৰু তথাপিতো যিমানখিনি মোৰ ইউটিউবত যিমানখিনি হয়, যিমানখিনি কাকুৱে গোটেইখিনি হেণ্ডেল কৰে, কাকুৱে গোটেইখিনি মোক সুন্দৰকৈ চাই দিয়ে, মই খালি তাক ক'বহে লাগে। কিন্তু এইবিলাক যেতিয়া ফোনটো তেহেঁতৰ ওচৰত থকাহেঁতেন কৰি দিলেহেঁতেন, কিন্তু ফোনটো এতিয়া মোৰ ওচৰত আছে, সিহঁত আছে বেলেগত, আকৌ মানে কি ভিডিঅ' কল কৰি পেলাই কৈ থাকিলেও মই কিবাহে টিপোঁ। গতিকে
আপোনালোকে মোক জনাব যে বাইদেউ এইটো বস্তু এনেকুৱা কৰিব, এনেকুৱা কৰিলে এনেকুৱা হ'ব। গতিকে সেইখিনিকে আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিলোঁ। গতিকে এতিয়া আহিছোঁ সুন্দৰকৈ ওলাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। সকলো ভালে কুশলে থাকিব আৰু সকলোৰে দিনটো শুভ হওক। নমস্কাৰ।